ফ্ৰেণ্ডছ, এইবাৰ HS HSLC অৰ্থাৎ 10th 12th পাছলৈ আহিছে 7টা ডাঙৰ খবৰ, ফুলতো মিছ নকৰিব। মৰমৰ ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকল, প্ৰত্যেকটো দৰকাৰী খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। প্ৰথমটো ডাঙৰ খবৰ আমাৰ ক্লাছ 10 পাছ ছাত্ৰ ছাত্ৰীৰ বাবে হয়। ITI 2024-25 একাডেমিক ছেছনৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট ছেক্টৰত অনলাইন হৈ আছে। 14 জুন লাষ্ট ডেট হয়। দ্বিতীয়টো ডাঙৰ খবৰ আমাৰ এইবাৰ 12 পাছ কৰা ছোৱালীসকলৰ বাবে GNM নাৰ্ছিং কোৰ্চৰ এণ্ট্ৰেন্স এক্সামটো 14 জুলাইত হ'ব। 10 মে'ৰ পৰা অনলাইন হৈ আছে। 10 জুন লাষ্ট ডেট। তৃতীয়টো ডাঙৰ খবৰ আমাৰ সকলো 12 পাছ ছাত্ৰ ছাত্ৰীৰ বাবে হয়, কিয়নো BA BCom BSCৰ অনলাইন হৈ আছে SA MA RTH পৰ্টেলৰ জৰিয়তে। তো এইবাৰ 12 পাছ কৰা সকলো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে BA BCom BSCত আবেদন কৰিব বিচাৰিলে ডেছক্ৰিপশ্যনত লিংকছ উপলব্ধ আছে। চতুৰ্থটো ডাঙৰ খবৰ হ'ল এইবাৰ ছায়েন্স ছিষ্টেমৰ পৰা 12 পাছ কৰা ল'ৰা ছোৱালীসকলে যদি D-Pharm বা B-Pharm পঢ়িব বিচাৰে, অনলাইন যোগে আবেদন হৈ আছে। 29 মে' অৰ্থাৎ কাইলৈ লাষ্ট ডেট। আনহাতে পঞ্চমটো ডাঙৰ খবৰ হ'ল যে এইবাৰ 12 পাছ কৰা ল'ৰা ছোৱালীসকলে যদিহে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ অধীনত এগ্ৰিকালচাৰেল BSc কৰিব বিচাৰে, অনলাইন যোগে আবেদন হৈ আছে। জুনৰ 6 তাৰিখ লাষ্ট ডেট। আনহাতে 6 নম্বৰ ভাল খবৰটো হ'ল যে BSc নাৰ্ছিঙৰ বাবে যদি ছোৱালীসকলে আবেদন কৰিছিলে, 9 জুনত তোমালোকৰ এক্সামটো হ'ব। আনহাতে 7 নম্বৰ সুখবৰটো হ'ল যে ক্লাছ 10 পাছ কৰি ল'ৰা ছোৱালীসকলে যদিহে দৰ্পণ পৰ্টেলত ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যনৰ বাবে অনলাইন আবেদন কৰিছিলে, তেনেহ'লে বৰ্তমান মেৰিট লিষ্ট আহিছে। ডেছক্ৰিপশ্যনত লিংকছ আছে। এনেদৰে কোনো এটা দৰকাৰী খবৰ মিছ নোহোৱাকৈ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক।